মোৰ মালিকক ছুটী বিচাৰি অনুৰোধ কৰি আছিলোঁ। মই কৈছিলোঁ যে ছাৰ, মাত্ৰ এসপ্তাহৰ কাৰণেহে আপুনি মোক মোৰ গাঁৱলৈ যাবলৈ অনুমতি দিয়ক। মোৰ পত্নীৰ ডেলিভাৰীৰ সময় এই সপ্তাহতে আছে। মই বিচাৰোঁ যে এই কঠিন সময়খিনিত মই মোৰ পত্নীৰ লগতে থাকোঁ। মালিকে কেইদিনমানৰ পৰা কিবা দুখত দুখী হৈ আছিল। তেওঁ ক'লে যে তুমি গ'লে মোৰ বহুত লোকচান হৈ যাব। তুমিয়ে কোৱা, তোমাক কেনেকৈ যাবলৈ দিওঁ? তেতিয়া মই ক'লোঁ, ছাৰ, কেনেকুৱা লোকচান? মইতো এজন সাধাৰণ ড্ৰাইভাৰ। মালিকে ক'লে, মোৰ ওচৰত এটা ডাঙৰ ৰহস্য আছে। যদি তুমি গম পোৱা, তেতিয়া তোমাৰ বিশ্বাস হৈ যাব যে তুমি কিমান গুৰুত্বপূৰ্ণ। মই ক'লোঁ, মোক কওক, এনেকুৱা কি কথা আছে? মালিকে ক'লে, পত্নীৰ ডেলিভাৰীৰ পৰা ফ্ৰী হৈ লোৱা। যেতিয়া তুমি উভতি আহিবা তেতিয়া মই তোমাক বহুত কিবা কিবি গুৰুত্বপূৰ্ণ কথা ক'ম। আজিৰ আগতে মালিকে কেতিয়াও মোক এনেকৈ কথা কোৱা নাই। মোৰতো এতিয়া মালিকৰ কথাবিলাক জানিবলৈ হাবিয়াস বাঢ়ি গৈছিল। মই ক'লোঁ যে ছাৰ, এনেকৈ গৈ শান্তি নাপাম। গাঁৱলৈ গ'লেও আপোনাৰ এই কথাবিলাকে মোক আমনি কৰি থাকিব। মই যোৱাৰ আগতে আপুনি মোক সকলো কথা কৈ দিয়ক। মালিকে ক'লে, মদন, কিছুমান কথা তুমি নিজেই চালি জাৰি চাব লাগিব। তেতিয়া সকলো কথা তোমাৰ সন্মুখলৈ নিজেই নিজেই আহি যাব। তুমি মোক কথা দিয়া যে তুমি বহুত সোনকালেই গাঁৱৰ পৰা উভতি আহিবা। মই মালিকক কথা দিলোঁ আৰু নিজৰ কোঠালৈ আহি নিজৰ কাপোৰ কানি বেগত ভৰাবলৈ ধৰিলোঁ। কিন্তু এতিয়ালৈকে মোৰ মূৰত মালিকৰ কথাবিলাকেই খেলি আছিলে। নাজানো তেওঁ মোক কি ক'বলৈ বিচাৰি আছিল। মই মোৰ মগজুত বহুত জোৰ দিলোঁ, তথাপিও মই একো বুজি নাপালোঁ। মই নিজকে মাত্ৰ এজন সাধাৰণ ড্ৰাইভাৰ বুলিহে ভাবিছিলোঁ। তাৰ বাহিৰে মালিকৰ জীৱনত মোৰ আৰু কোনো প্ৰভাৱ নাছিল। তাৰপিছত মই বিৰক্তিৰে মোৰ মূৰটোত এটা থাপৰ মাৰিলোঁ আৰু নিজকে ক'লোঁ, মই সেই ডাঙৰ মানুহবিলাকৰ কথাত মন দিব নালাগে। মইতো এতিয়া মোৰ হ'বলগীয়া সন্তান আৰু পত্নীৰ ওপৰত ধ্যান দিব লাগে। মালিকে মোৰ হাতত মোৰ গোটেই মাহৰেই দৰমহা দিলে আৰু বজাৰৰ পৰা যাওঁতে হ'বলগীয়া সন্তানটোৰ কাৰণে পাতল ৰঙৰ কাপোৰ লৈ ল'লোঁ। এতিয়া মই সোনকালেই মোৰ গাঁৱলৈ যাব বিচাৰিছিলোঁ। মই নিশাৰ বাছত উঠিলোঁ আৰু ৰাতিপুৱা ঘৰ পালোঁ। মোৰ পত্নীয়ে মোক দেখি বহুত আনন্দিত হৈছিল আৰু মোক ক'বলৈ ধৰিলে, মোৰ এনেকুৱা সময়ত আপোনালৈ বৰ আগ্ৰহেৰে বাট চাই আছিলোঁ। মই মিচিকিয়াই হাঁহি মাৰি ক'লোঁ, এইয়া আজি আহি গ'লোঁ ন? এতিয়া সকলো ধুনীয়াকৈ হৈ যাব। মোৰ মা দেউতাও আহিবলগীয়া সন্তানটোক লৈ বহুত আনন্দিত হৈ আছিল। মোৰ ছুটীৰ তৃতীয় দিন আছিল। তেতিয়া মোৰ পত্নীৰ স্বাস্থ্য বেয়া হ'বলৈ ধৰিলে। তেওঁক হস্পিতাললৈ লৈ গ'লোঁ। মোৰ এজনী কন্যা সন্তান জন্ম পাইছিল। সেই দিনটো মোৰ জীৱনৰ সকলোতকৈ ভাল দিন আছিল। মোৰ আনন্দৰ সীমা নাছিল। সকলোৱে সুখী আছিল। দুদিনলৈকে মোৰ বেটীৰ মাজত ইমানেই সোমাই আছিলোঁ যে মই বাহিৰৰ কথা সকলো পাহৰিয়েই গৈছিলোঁ। তাৰপিছত মোৰ মালিকৰ কথা মনত পৰিল। মই ভাবিলোঁ যে মই যি কামৰ বাবে আহিছিলোঁ সেয়াটো সম্পূৰ্ণ হৈ গ'ল, সেয়ে মই উভতি যোৱাটোৱেই ভাল হ'ব। মালিকৰ মোৰ লগত কিবা দৰকাৰী কথাও থাকিব পাৰে। এই কথা ভাবিয়ে মই উভতিবলৈ ল'লোঁ। মোৰ পত্নীয়ে মই সোনকালে যাবলৈ ওলোৱাত মোক খং কৰিবলৈ ধৰিলে। তাৰপিছত মই তেওঁক বুজালোঁ যে তুমি দুখ নকৰিবা, মই এটা দৰকাৰী কামত যাবলৈ ওলাইছোঁ। বহুত সোনকালেই আকৌ আহিম। মোৰ পত্নীয়ে মনত বহুত দুখ পালে, কিন্তু মই কি কৰিব পাৰোঁ? মই বাধ্য আছিলোঁ। মইতো কামলৈ যাবই লাগিব। যেতিয়া মই মালিকৰ ঘৰ পালোঁ, তেতিয়া এটা গহীন পৰিৱেশৰ অনুভৱ হ'ল। মোৰ মনটো গধুৰ গধুৰ লাগিল। মই ভাবিলোঁ যে মই মোৰ ঘৰত মোৰ বেটীক এৰি থৈ অহাৰ কাৰণেই মোৰ মনটো চাগৈ ভাল লগাই থকা নাই। মই ঘৰৰ ভিতৰলৈ গ'লোঁ। তেতিয়া চকীদাৰজনে ক'বলৈ ধৰিলে, মদন, তই বৰ ভাল মানুহ। আমাৰ মালিক ঢুকাল, কিন্তু তই ঘৰলৈ গৈ নাজানো ক'ত সোমাই আছিলি ইমান দিন। আহিবলৈ তোৰ হোৱাই নাছিলে। মই আচৰিত হৈ চকীদাৰৰ মুখৰ ফালে চাইছিলোঁ, কাৰণ মই তাৰ মুখেৰে শুনা কথাখিনি বিশ্বাসেই কৰিব পৰা নাছিলোঁ। নাজানো সি কিয় এনেকৈ কথা কৈ আছে। মই ক'লোঁ, তই নিচা কৰিছ নেকি? চকীদাৰজনে ক'বলৈ ধৰিলে, এতিয়া তই নকবি যে তই এই বিষয়ে একো গমেই নাপাৱ। মালিকৰ মৃত্যুত আমি চিঞৰি চিঞৰি কান্দিছিলোঁ। মালিক কিমান ভাল মানুহ আছিল। মালিকে আমাৰ দৰে চাকৰবিলাকক কিমান ভাল ব্যৱহাৰ কৰিছিল। সঁচা ক'বলৈ গ'লে মালিকৰ ছবিটো চকুৰ আগৰ পৰা যোৱাই নাই। মই সুধিলোঁ, কেতিয়া হ'ল মালিকৰ মৃত্যু? চকীদাৰে ক'বলৈ ধৰিলে, তই যোৱাৰ 2 দিন পিছতেই মালিকৰ মৃত্যু হ'ল। যিদিনা তেখেতৰ মৃত্যু হৈছিল
সেইদিনা তেখেতে বহুত চিন্তাত থকাৰ দৰেই লাগিছিল। গোটেই দিন ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছিল। তাৰপিছত মোৰ ওচৰলৈ আহি কৈছিল যে মদনৰ কি খবৰ। মই নাই বুলি মূৰ জোকাৰিছিলোঁ। তেতিয়া তেখেতে কৈছিল যে তেন্তে মই তাক ফোন কৰিয়েই সুধিব লাগিব। সি ক'ত যে সোমাই থাকিল নহয়, এতিয়ালৈকে তাৰ আহিবলৈয়ে হোৱা নাই। তেতিয়া মই কৈছিলোঁ যে মালিক, মদনৰ যোৱাটো 2 দিনহে হৈছে। মালিকে নিজৰ পকেটৰ পৰা ফোনটো উলিয়াইছিল আৰু তোলৈ বাৰে বাৰে ফোন কৰিছিল, কিন্তু তই ফোন নুতোলাত অলপ চিন্তিত হৈ পৰিছিল। মই চকীদাৰজনৰ কথা শুনি আচৰিত হৈ গৈছিলোঁ। হঠাতে মালিকৰ জীৱনত মোৰ ইমান প্ৰয়োজনীয়তা কি বাঢ়ি গৈছিল যে মই উভতি অহালৈকে অস্থিৰ কিয় হৈ আছিল। এতিয়া মনত পৰিলে যে সঁচাকৈয়ে মোৰ মোবাইলত মালিকৰ 2 বাৰ ফোন আহিছিল। মই ভাবিছিলোঁ সেয়া চাগৈ আগৰে মিছ কল, সেয়ে মই বেছি গুৰুত্ব নিদিলোঁ। মই চকীদাৰজনক ক'লোঁ, হৰি, তই জাননে মালিকে মোক কি ক'বলৈ বিচাৰিছিল? হৰিয়ে মিচিকিয়াই হাঁহিলে আৰু ক'লে, মদন, তইতো জানই আমি চাকৰবিলাকে ক'ত ডাঙৰ ডাঙৰ মানুহৰ কথাত সোমাবলৈ চেষ্টা কৰোঁ। মালিকৰ মৃত্যুৰ পিছত এতিয়া মোৰ মনলৈ আহিলে যে যদি সেইদিনা মই মালিকক সুধিলোহেঁতেন মালিকে মোক কি ক'বলৈ বিচাৰিছিল। আমি দুয়ো এতিয়ালৈকে গেটৰ ওচৰত থিয় হৈয়ে কথা পাতি আছিলোঁ। তেতিয়া এজনী কাম কৰা ছোৱালী আহিলে আৰু মোক ক'লে, মদন, তোমাক মালিকনীয়ে মাতিছে। মই বুলি ক'লোঁ আৰু ছোৱালীজনীৰ পিছে পিছে গ'লোঁ। মালিকনীয়ে তেওঁ নিজৰ মুখখন ঢাকি ৰাখিছিল। তেওঁ মোক দেখি ক'বলৈ ধৰিলে, মদন, তুমি মালিকৰ শ্ৰাদ্ধতো নাহিলা। মই ক'লোঁ, মেডাম, মই তেখেতৰ মৃত্যুৰ খবৰ একেবাৰেই পোৱা নাছিলোঁ। এইমাত্ৰ মোক গেটত চকীদাৰজনে ক'লে। তেতিয়া মই দুখ কৰি আছিলোঁ। মালিকনীয়ে ক'বলৈ ধৰিলে, তোমাৰ ঘৰত সন্তান জন্ম হৈছে। মই ক'লোঁ যে হয় মেডাম, ভগৱানৰ কৃপাত এজনী লক্ষ্মী জন্ম হৈছে। তেওঁ ক'বলৈ ধৰিলে, বহুত বহুত শুভেচ্ছা। যদি তুমি 1 সপ্তাহ আৰু ছুটি বিচাৰা তেন্তে মই দিবলৈ সাজু আছোঁ। মই মালিকনীৰ কথা শুনি আচৰিত হৈ গৈছিলোঁ, কাৰণ তেওঁৰ ঘৰত মোৰ ডিউটি অকল মালিকক অফিচৰ পৰা অনা নিয়াৰহে আছিল। এতিয়া মালিক নাই যিহেতু মোৰ কামো শেষ হৈ গৈছিল। মই মালিকনীক ক'লোঁ, মেডাম, এতিয়াতো মোৰ আৰু ইয়াত কোনো কাম নাই। মই গাঁৱলৈ উভতি যাওঁ আৰু তাতেই কিবা কাম বিচাৰি ল'ম। মালিকনীয়ে লগে লগে ক'লে, তুমি এয়া কি কৈ আছা মদন? কি তুমি মালিকৰ মৃত্যুৰ পিছত এই ঘৰখন এৰি যাবা? কি তোমাৰ কাম মাত্ৰ মালিকৰ লগতেই শেষ হৈ গ'ল? মই ক'লোঁ, মেডাম, মোৰ কামটো অকল মালিকৰ লগতেই আছিলে। যেতিয়া মালিকেই নাই মই ইয়াতে থাকি কি কৰিম? মালিকনীয়ে ক'লে, এতিয়া মোক তোমাৰ প্ৰয়োজন আছে। তুমি এই কাম এৰি যাব নোৱাৰা। মোৰ মালিকনীৰ ওপৰত দয়া জাগিছিল। সেইকাৰণে মই ভাবিলোঁ যে যেতিয়ালৈকে মালিকনীৰ প্ৰয়োজন হয় তেতিয়ালৈকে মই ইয়াতে থাকিম। সেইকাৰণে মই মালিকনীক হ'ব বুলি ক'লোঁ আৰু বাহিৰলৈ ওলাই গ'লোঁ। মালিকে সকলো চাকৰ থাকিবলৈ সকলোকে এটা এটা কোঠা দিছিল। মই নিজৰ কোঠালৈ গৈ বহিলোঁ। মোৰ মনটো সকলো ফালৰ পৰা পিছলি গৈছিল। মৃত্যু এক আচৰিত সত্য। কোনো মানুহ আমাৰ সন্মুখত চলা ফুৰা কৰি থাকে, হাঁহি ধেমালি কৰি থাকে, আৰু তাৰ পিছত এনেকুৱা এটা সময় আহে যে সেই মানুহজনৰ একো অস্তিত্বই নাথাকে, মাত্ৰ তেওঁৰ স্মৃতি ৰৈ যায়। মোৰ মালিকৰ মৃত্যুত মই বৰ বেয়াকৈ মানসিকভাৱে ভাঙি পৰিছিলোঁ, কাৰণ তেওঁ বহুত ভাল ব্যক্তি আছিল। মই তেওঁৰ লগত যোৱা 8 বছৰ ধৰি কাম কৰি আছিলোঁ। মালিকে মোক কেতিয়াও দৰমহা দিয়াৰ সময়ত একো অসুবিধা দেখুওৱা নাছিল। সকলো কাম কৰা মানুহৰে তেওঁ ভালকৈ ধ্যান ৰাখিছিল। কেতিয়াও মোক খঙেৰে একো কোৱা নাছিল। ক'বলৈ গ'লে মালিকে মোৰ লগত কেতিয়াও বিশেষ একো কথা পতা নাছিলে। ইমানখিনিকেই কৈছিল, মদন, গাড়ী উলিওৱা, মদন, অলপ দেৰি ৰাখিবা, মদন, গাড়ী ৰখোৱা, মদন, গাড়ী চলোৱা। ইমানখিনি আমাৰ সম্পৰ্ক আছিল। এতিয়া মোৰ মালিকে কোৱা সকলো কথা মনলৈ আহিবলৈ ধৰিলে, যিবিলাক তেওঁৰ মৃত্যুৰ কেইদিনমান আগতেই মোক কৈছিল। নাজানো তেওঁ মোৰ লগত কি কথা পাতিব বিচাৰিছিল। মই সেইবিলাক কথাৰ মেৰপাকত সোমাই গৈ আছিলোঁ। এতিয়া সেইবিলাক কথা কাকো সুধিবও নোৱাৰোঁ, আৰু না ইয়াৰ কিবা উত্তৰ মোৰ হাতত আছে। ৰাতি হোৱাত কাম কৰা মহিলাগৰাকীয়ে মোৰ বাবে ভাত মোৰ কোঠালৈ লৈ আহিলে। তেওঁ মোক দেখি ক'লে, মদন, মালিকে তোমাক বহুত মনত কৰি আছিলে। মই তাইৰ কথা শুনি আচৰিত হ'লোঁ। মই ক'লোঁ, তুমি কেনেকৈ গম পালা? তাই ক'লে, মৰাৰ এদিন আগতে তেখেতে মোক সুধিছিল যে মদন কেতিয়ালৈকে আহিব। মই কৈছিলোঁ, মইতো তেওঁৰ বিষয়ে একো গম নাপাওঁ। তেতিয়া তেখেতে মোক সুধিছিল যে তোমাৰ নজৰত মদন কেনেকুৱা মানুহ? মই কৈছিলোঁ, তেওঁতো ভালেই। মই আজিলৈকে তেওঁৰ তাত একো বেয়া নাই দেখা। তেওঁ মাত্ৰ নিজৰ কাম কৰে, কাৰো লগত বেয়াকৈ কথাও নকয়। মোৰ কথা শুনি মালিকৰ মুখত হাঁহি ফুটি উঠিছিল। ইমানখিনি কৈ তাই মোৰ কোঠাৰ পৰা বাহিৰলৈ যাবলৈ ওলাইছিল। মই ক'লোঁ,
তুমি আৰু কিবা জানা নেকি? তেখেতে মোৰ বিষয়ে আৰু কি কৈ আছিল। তাই নাই বুলি ক'লে আৰু মোৰ খানা থৈ বাহিৰলৈ ওলাই গ'ল। মই ভাত খাই নিজৰ বিচনাত পৰিছিলোঁ। বহুত সোনকালেই গভীৰ টোপনিত ডুব গৈছিলোঁ। নাজানো সেই ৰাতি কি হৈছিল। মালিকে মোৰ সপোনত আহিলে আৰু ক'বলৈ ধৰিলে, মদন, সোনকালে উঠা, মোৰ কোঠালৈ যোৱা, তাত তোমাৰ বাবে বস্তু এটাই অপেক্ষা কৰি আছে। মই জাপ মাৰি উঠি বহিলোঁ। মোৰ গোটেই শৰীৰ ঘামতে তিতি গৈছিল। মই মোৰ কঁপালত হাত দি বহিলোঁ। মালিকে এনেকৈ মোৰ সপোনত অহা কথাটোৱে মোক আচৰিত কৰি তুলিছিলে। মই উঠি 2 গিলাচ পানী খালোঁ আৰু কোঠাৰ ভিতৰতে ইফালে সিফালে খোজ কাঢ়িবলৈ ধৰিলোঁ আৰু ভাবিবলৈ ধৰিলোঁ, মোৰ সপোনত মালিক কিয় আহিছিল? তেওঁ মোক তেওঁৰ কোঠালৈ যাবলৈ কৈছিলে। হয়তো তেওঁৰ কোঠাত কিবা এনেকুৱা বস্তু আছে যাৰ পৰা মোৰ সকলো চিন্তা দূৰ হৈ যাব। কিন্তু মই বাধ্য আছিলোঁ। মালিকৰ কোঠাত মই যাব নোৱাৰিছিলোঁ, কাৰণ তাত মালিকনী আছিল আৰু মালিকনীয়ে মালিকৰ দুখত তাতেই আছিল। আৰু মই বৰ কৌতূহলেৰে নিজৰ সপোনটোৰ কথা ভাবিবলৈ ধৰিলোঁ। তাৰ পিছত মই ভাবিলোঁ, হয়তো আজি গোটেই দিন মই সকলোৰে মুখৰ পৰা মালিকৰ কথা শুনি আছিলোঁ। সেইকাৰণে মই তেওঁক সপোনত দেখিছিলোঁ। এই সপোনটোৰ বাস্তৱতাত কোনো লেনদেন নাই। এই সকলোবিলাক ভাবি ভাবি ৰাতি পোহৰ হ'ল। মই উঠি মোৰ পত্নীলৈ ফোন লগালোঁ আৰু তেওঁৰ লগত কথা পাতিবলৈ ধৰিলোঁ। তেওঁ মোৰ মাত শুনিয়েই উচুপি উচুপি কান্দিবলৈ ধৰিলে। তেওঁ ক'বলৈ ধৰিলে যে আপুনি মোক এৰি কিয় গুচি গ'ল? আমাৰ ছোৱালীজনীয়ে গোটেই ৰাতি কান্দি থাকে। আপুনি থকা হ'লে তাইক নিচুকাব পাৰিলেহেঁতেন। মই ক'লোঁ, কিয়, কি হ'ল? তুমি ইমানখিনি কথাতেই কান্দিছা যে? তুমিতো ইমান কমজোৰ নহয়। মোৰ সম্পূৰ্ণ বিশ্বাস আছে এই কঠিন সময়খিনিও তুমি ধুনীয়াকৈ পাৰ কৰিব পাৰিবা। তাৰ পিছত মই তেওঁক মোৰ মালিকৰ মৃত্যুৰ কথাটো ক'লোঁ। তেতিয়া তেওঁ নীৰৱ হৈ গ'ল আৰু মোক ক'লে, মদন, মালিকৰ ইমান হঠাতে মৃত্যু কেনেকৈ হ'ল? মই ক'লোঁ যে মই এই বিষয়ে একো গমেই নাপাওঁ। কিন্তু যেতিয়া মই ঘৰলৈ যাবলৈ তেওঁৰ আগত ছুটি বিচাৰি গৈছিলোঁ, তেতিয়া তেওঁ কৈছিল যে, মদন, মোৰ তোমাৰ লগত কেইটামান দৰকাৰী কথা পাতিবলগীয়া আছে। মই এই কথাটোক লৈ বহুত দুখত আছোঁ। জীৱনটোৱে তেওঁক ইমানখিনিও সময় নিদিলে যে তেওঁ মোৰ লগত তেওঁৰ অন্তৰৰ কথা ক'ব পাৰে। তাৰ পিছত মই তেওঁক মই দেখা সপোনটোৰ কথাটো ক'লোঁ। তেতিয়া তেওঁ আচৰিত হৈ গ'ল। তেওঁ ক'লে, মদন, মৃত্যু হোৱা মানুহ এনেই কাৰো সপোনত নাহে। নিশ্চয় আপোনাক কিবা ক'বলৈ বিচাৰিছিল। আপুনি টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগেই মালিকৰ কোঠালৈ যাব লাগিছিল। মই ক'লোঁ, তুমি কেনেকুৱা কথা কৈছা? সেই ৰাতিখন মালিকনীয়ে মালিকৰ দুখত কোঠাত আছিলে। মই এজন ডেকা মানুহ, তাতে আকৌ চাকৰ। তেনে ক্ষেত্ৰত মই মালিকৰ কোঠালৈ যাওঁ কেনেকৈ? মোৰ পত্নীয়ে ক'লে, আপুনি আপোনাৰ সপোনৰ কথাটো মালিকনীৰ আগত কৈ দিয়ক। হয়তো তেওঁ কিবা আপোনাক সহায় কৰিব পাৰিব। মই ক'লোঁ, এতিয়া তেনেকুৱাই কিবা এটা কৰিব লাগিব। তাৰ পিছত মই মোৰ ছোৱালীজনীৰ কথা সুধিবলৈ ধৰিলোঁ। তেনেতে মোৰ কোঠালৈ কাম কৰা ছোৱালীজনী আহিল আৰু ক'লে যে মেডামে গাড়ী উলিয়াবলৈ কৈছে। মই হ'ব বুলি মূৰটো জোকাৰিলোঁ আৰু ফোনটো থৈ নিজৰ কোঠাৰ পৰা বাহিৰলৈ আহিলোঁ। মই গাড়ী ষ্টাৰ্ট কৰিলোঁ আৰু মালিকনী আহি গাড়ীৰ ভিতৰত বহিল আৰু মোক ক'লে, অফিচৰ ফালে লৈ ব'লা। মই গাড়ী অফিচৰ ৰাস্তাৰ ফালে ঘূৰালোঁ। মালিকনীয়ে মোক সুধিবলৈ ধৰিলে, মদন, তুমি কিমানলৈকে পঢ়া শুনা কৰিছা? এইটো এটা এনেকুৱা প্ৰশ্ন আছিল যিটো আজিলৈকে মালিকেও মোক সোধা নাছিল। মই ক'লোঁ, মেডাম, মই মেট্ৰিক পাছ কৰিছোঁ। তেতিয়া তেওঁ ক'লে, মদন, তোমাৰ মালিকে মৰাৰ আগতে অদ্ভুত ধৰণৰ কিছুমান কথা কৈ আছিল। তেওঁ কৈ আছিল যে যদি মোৰ কিবা হৈ যায় তেন্তে তুমি কেৱল মদনক বিশ্বাস কৰিবা। সি এজন ভাল আৰু বিশ্বাসী ল'ৰা। তাৰ পঢ়া লিখা কম যদিও অফিচৰ কামত তাৰ সহায় ল'বা। তুমি তেতিয়া কোনো সমস্যাত পৰিবলগীয়া নহয়। মদন, সঁচা কথা ক'বলৈ গ'লে এই ব্যৱসায়ৰ কথা মই একো বুজি নাপাওঁ। তুমিয়ে কোৱা, মই এইবিলাকৰ কেনেকৈ দায়িত্ব লওঁ? মোৰ আগে পিছেও কোনো নাই। এতিয়া তুমিয়ে তোমাৰ মালিকৰ কথামতে কাম কৰিব লাগিব আৰু মোক কামত সহায় কৰিব লাগিব। মই ক'লোঁ, মেডাম, মই গাঁৱলীয়া মানুহ। মোৰ লিখা পঢ়াও বেছি নাই আৰু এই ব্যৱসায়ৰ বিষয়েতো মোৰ একেবাৰেই জ্ঞান নাই। মই আপোনাৰ কেনেকৈ সহায় কৰিম? মালিকনীয়ে ক'লে যে চোৱা মদন, এয়া তোমাৰ মালিকৰ আদেশ। তোমাৰ কাম মাত্ৰ এটাই হ'ব যে তুমি গৈ তোমাৰ মালিকৰ চকীত বহিবা। বাকী সকলো কামটো মেনেজাৰেই কৰিব। এতিয়াতো মোৰ স্বামীৰ অস্থিও বিসৰ্জন দিয়া নাই হোৱা আৰু বিসৰ্জন দিয়াৰ পিছত মই ভাবিম যে মই আগলৈ কি কৰিব লাগে। আৰু তুমি ভাবিবও নোৱাৰা যে তোমাৰ মালিকৰ চকীত বহাৰ পিছত তোমাৰ দৰমহা কিমান বেছি হৈ যাব।
মইতো মালিকনীৰ কথা শুনি অবাক হৈ পৰিছিলোঁ। এনেকুৱা লাগি আছিল যেন মই কিবা লটাৰীত জিকিলোঁ। মোৰ কন্যাজনী মোৰ কাৰণে লখিমী বুলি প্ৰমাণিত হৈ পৰিছিল। মোৰ মালিকনীয়ে মোৰ পৰা এনেকৈ আশা কৰিব ধৰিলে যে মই মানা কৰিব নোৱাৰিলোঁ। তেওঁ মোক অফিচলৈ লৈ গ'ল আৰু তেওঁ সকলোকে বুজাই দিলে যে আজিৰ পৰা সকলোৰে বছ মদন, আৰু সকলোকে ক'লে যে আজিৰ পৰা সকলোৱে মদনৰ কথা মানি চলিব লাগিব। মালিকনীৰ কথা শুনি সকলোৱে মোৰ ফালে অদ্ভুত ধৰণে চাবলৈ ধৰিছিল আৰু মোৰ এটা মিনিটতে জীৱন সলনি হৈ গৈছিল। মই এজন সাধাৰণ ড্ৰাইভাৰৰ পৰা এটা কোম্পানীৰ মালিক হৈ পৰিছিলোঁ। মই জানিছিলোঁ যে মই অকল তেওঁৰ চোৱা-চিতাৰ কাৰণেহে তাত আছিলোঁ, কিন্তু সকলো কৰ্মচাৰীয়ে মোৰ সন্মুখত তলমূৰ কৰি অহা-যোৱা কৰিছিল। এতিয়া মই সদায় অফিচলৈ আহিবলৈ লৈছিলোঁ। মই লোৱা সিদ্ধান্তমতে সকলো কৰ্মচাৰীয়ে কাম কৰিছিল। সকলো কৰ্মচাৰীৰ কাম মোৰ ওচৰলৈ লৈ আহিছিল। কাৰোবাক ছুটীৰ প্ৰয়োজন হ'লে মোৰ ওচৰত আহি আবেদন কৰিছিল। এই জীৱন বৰ সুন্দৰ আছিল। কেতিয়াও সপোনতো ভবা নাছিলোঁ যে মোৰ জীৱন এনেকৈ সলনি হৈ যাব। মই সোনকালেই মোৰ উন্নতিৰ কথা মোৰ পত্নীৰ আগত ক'লোঁ। তেতিয়া তাই ফূৰ্তিতে নাচি বাগি ফুৰিছিল। তাই মোক জিদ কৰি ক'বলৈ ধৰিলে যে এতিয়াতো আপোনাৰ দৰমহাও বহুত বেছি হৈ গ'ল, সেয়ে মোক সোনকালেই আপোনাৰ ওচৰলৈ লৈ যাওক। মই ক'লোঁ, নিশ্চয় মই তোমাক বহুত সোনকালেই মোৰ ওচৰলৈ লৈ আহিম, কিন্তু মই এতিয়া এটা বহুত ডাঙৰ চিন্তাত আছোঁ। যেতিয়া মোৰ সকলো চিন্তা শেষ হৈ যাব তেতিয়া মই তোমাক মোৰ ওচৰলৈ লৈ আহিম। মোৰ পত্নীয়ে ক'লে, এনেকুৱা কি কথা হ'ল? আপুনিতো মোক চিন্তাতহে পেলালে। মই ক'লোঁ, ভয় খাবলগীয়া একো নাই, এনেই মোৰ অফিচৰে কাম। এবাৰ সকলো ঠিক হৈ যোৱাৰ পিছত মই তোমাক ক'ম। মই মোৰ পত্নীক মিছা কৈছিলোঁ, কিন্তু নিজকে শান্তি দিব পৰা নাছিলোঁ। মোৰ সকলোতকৈ ডাঙৰ সমস্যা মোৰ সপোন আছিল। মই সদায় ৰাতি সপোনত মালিকক দেখিছিলোঁ আৰু তেওঁ মোক কৈছিল যে মোৰ কোঠালৈ যোৱা, কিন্তু মই কেনেকৈ যাব পাৰোঁ? এইটোতো বৰ বেয়া কথা যে মই মোৰ বিধৱা মালিকনীৰ কোঠালৈ মাজৰাতি যাম। আৰু মোৰ এই কথাটোৰো ভয় আছিল যে যদি মালিকনীয়ে মোক খং কৰে, মোক যদি কামৰ পৰা উলিয়াই দিয়ে, তেন্তে মোৰ লাখ টকাৰ দৰমহাও পানীত পৰিব। সেইকাৰণে মই প্ৰতিটো নিশা সেই সপোনটোক গুৰুত্ব নিদিয়াকৈয়ে থাকিলোঁ। মই মোৰ মালিকনীৰ অফিচত জইন কৰা সম্পূৰ্ণ এমাহ হৈ গৈছিল আৰু এতিয়া মোৰ দৰমহাও মোৰ হাতলৈ আহিছিল। এদিন মই অফিচত বহি আছিলোঁ, তেতিয়া মালিকনীৰ ফোন আহিল। তেওঁ ক'লে যে মদন, সোনকালেই ঘৰলৈ আহা। মোৰ তোমাক কিবা এটা বস্তু দেখাবলৈ আছে। মই চিন্তাত পৰিলোঁ। এনেকুৱা কি কথা আছিল যিটোৰ কাৰণে মালিকনীয়ে ইমান দৌৰা-দৌৰিকৈ মোক ঘৰলৈ মাতিলে। মই সোনকালেই গৈ ঘৰ পালোঁ। তেতিয়া মালিকনীয়ে ঘৰৰ বেলকনিতে বহি আছিল আৰু তেওঁ উচুপি উচুপি কান্দি আছিল। মোৰ উৎকণ্ঠা বাঢ়িবলৈ ধৰিলে। মেডাম, কি হ'ল আপোনাৰ? আপুনি এনেকৈ কিয় কান্দি আছে? মালিকনীয়ে মোৰ সন্মুখত এখন কাগজ ৰাখিলে আৰু ক'বলৈ ধৰিলে, আজি মই মোৰ কোঠা চাফা কৰি আছিলোঁ আৰু তেতিয়া মই তাত এইখন চিঠি পালোঁ। এইখন তোমাৰ নামতেই আছে মদন, আৰু এয়া মোৰ স্বামীয়ে লিখিছে। মই কঁপা কঁপা হাতেৰে সেই চিঠিখন ল'লোঁ। মোৰ মালিকনীয়ে ক'লে, মদন, চিঠিখন পঢ়া আৰু মোকো কোৱা যে মোৰ স্বামীয়ে তোমাক এনেকুৱা কি ক'বলৈ বিচাৰিছিলে, যাৰ বাবে তেওঁ চিঠিৰ সহায় ল'বলগীয়া হ'ল। মই চিঠিখন খুলি যেতিয়া পঢ়িলোঁ, তেতিয়া মোৰ মূৰত বিনা মেঘে বজ্ৰপাত হোৱা যেন হ'ল। তাত মালিকে লিখিছিল যে মদন, মই জানো যে তুমি এজন বিবাহিত পুৰুষ আৰু তুমি বহুত সোনকালেই দেউতাকো হ'বলৈ গৈ আছা, কিন্তু তাৰ পিছতো মই তোমাক এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ। মদন, তুমি এজন ভাল মানুহ। মই তোমাৰ বিষয়ে বহুত কথা চালি-জাৰি চালোঁ, কিন্তু তোমাৰ তাত একো বেয়া গুণ দেখা নাপালোঁ। তুমি গম নোপোৱা যে মোক ডাক্তৰে কৈছে যে মোৰ এটা মাৰাত্মক বেমাৰ হৈছে। মই বহুত সোনকালেই এই দুনিয়াৰ পৰাই গুচি যাম। মোৰ পত্নী মই যোৱাৰ পিছত অকলশৰীয়া হৈ পৰিব আৰু মোৰ পত্নীৰ মোৰ বাহিৰে আৰু এই দুনিয়াত কোনো নাই। সেয়ে মোৰ তোমাৰ ওচৰত এইটোৱেই অনুৰোধ যে মোৰ পত্নীক অকলে এৰি নাযাবা। তুমি তেওঁক বিয়া কৰাই ল'বা। তুমি তেওঁৰ সংগী হৈ যাবা। মই তেওঁৰ বাবে বেলেগ আন কোনো পুৰুষকে বিশ্বাস কৰিব নোৱাৰোঁ। তেওঁ বহুত আলসুৱা। মানুহে তেওঁক সহজতেই ঠগি থৈ যায়। ভগৱানে তোমাৰ কৃপা কৰক। চিঠিখন পঢ়ি মই ঘামতে তিতি গ'লোঁ। বুজি পোৱা নাছিলোঁ মই এতিয়া কি কৰিব লাগে আৰু কি কৰিব নালাগে। মালিকনীয়ে মোৰ ফালে মই কিবা এটা কোৱাৰ বাবে অপেক্ষা কৰি চাই আছে। তেওঁ ক'লে, মদন, কি লিখা আছে? কোৱা। মই বহুত অস্থিৰ হৈ পৰিছোঁ। এতিয়া যদি মই তেওঁক মোৰ মুখেৰে এই কথাবিলাক কওঁ, তেন্তে তেওঁ হয়তো বিশ্বাস নকৰিব।
সেয়ে মই সেই চিঠিখন তেওঁলৈ আগবঢ়াই দিলোঁ আৰু তাৰ পৰা গুচি গৈছিলোঁ। বাহিৰলৈ আহি মই ভাবিবলৈ ধৰিলোঁ যে মালিকে হয়তো মোক এয়াই ক'বলৈ বিচাৰিছিল। সেয়ে হয়তো তেওঁ মোৰ সপোনতো এই কাৰণেই আহিছিল। কি মই মোৰ মালিকৰ অনুৰোধ ৰখাটো উচিত নে অনুচিত? মই মোৰ পত্নীক কেনেকৈ বিশ্বাসঘাতকতা কৰিব পাৰোঁ? কিন্তু যদি মই মালিকনীক বিয়া পাতোঁ তেন্তে মোৰ পত্নী আৰু সন্তানৰ জীৱন ৰঙীন হৈ পৰিব। মই ভাবিলোঁ যে চাওঁ মালিকনীয়ে এই বিষয়ে কি কয়। মই তেওঁৰ উত্তৰ শুনিহে যিকোনো সিদ্ধান্ত ল'ম। ৰাতি হোৱাত কাম কৰা মহিলাগৰাকীয়ে মোৰ ওচৰলৈ আহিলে আৰু ক'লে, মালিকনীয়ে মাতিছে। মই তেওঁৰ ওচৰলৈ গৈ দেখিলোঁ যে তেওঁ কোঠাৰ বাহিৰতে বহি আছে। তেওঁ ক'লে, মদন, তুমি তোমাৰ মালিকৰ অনুৰোধৰ বিষয়ে কি ভাবিলা? মই তলমূৰ কৰি থিয় হৈ আছিলোঁ। মই ক'লোঁ, আপোনাৰ বিষয়ে এনেকুৱা একো ভাবিবও নোৱাৰোঁ। তেতিয়া মালিকনীয়ে ক'লে, মদন, ময়ো মোৰ জীৱনত আন কোনো পুৰুষকেই আনিব নিবিচাৰোঁ। মই মোৰ স্বামীক বহুত ভাল পাইছিলোঁ, কিন্তু মই এতিয়া বাধ্য হৈ পৰিছোঁ। তুমিয়ে কোৱা, কি কৰোঁ? মই এতিয়া মৰি যাম, কিন্তু মোৰ স্বামীৰ অনুৰোধ যিকোনো প্ৰকাৰেই পূৰণ কৰিবলৈ মই ৰাজি আছোঁ। এতিয়া তুমি কোৱা, তুমি ৰাজি আছানে নাই? মই মালিকনীৰ ফালে চাবলৈ ধৰিছিলোঁ। আজি তেওঁ তেওঁৰ মুখখন ঢাকি থোৱা নাছিল। তেওঁ এগৰাকী বহুত ধুনীয়া মহিলা আছিল। বয়সো মোৰ সমানেই হ'ব। মই ক'লোঁ, মেডাম, মই ভাবি ক'ম। ইমানখিনি কৈ মই মোৰ কোঠালৈ গুচি আহিলোঁ। মালিকৰ চিঠি মই পাইছিলোঁ। এতিয়া আৰু মালিক মোৰ সপোনত নাহে। কিন্তু এয়া মোৰ ভুল ধাৰণা আছিল। ৰাতি টোপনিত মালিক আকৌ মোৰ সপোনত আহিল আৰু ক'বলৈ ধৰিলে, সোনকালেই মোৰ কোঠালৈ যোৱা। মই জাপ মাৰি উঠি বহিলোঁ আৰু ভাবিলোঁ, এতিয়া চিঠিখন মই পালোঁ। এতিয়া আৰু তেওঁৰ কোঠালৈ যোৱাৰ কি প্ৰয়োজন? উত্তৰ পাবলৈ মই সাহস গোটাই থিয় হ'লোঁ আৰু তৎক্ষণাত গৈ মালিকৰ কোঠাত মনে মনে সোমালোঁ। তেতিয়া মোৰ সন্মুখত যি দেখিলোঁ সেয়া দেখি মোৰ ভৰিৰ তলৰ মাটি পিছলি যোৱা যেন হ'ল। আৰু মালিকনীৰ চকু যেতিয়া মোৰ ওপৰত পৰিল, তেতিয়া তেওঁ থৰ থৰকৈ কঁপিবলৈ ধৰিলে। তৎক্ষণাত উঠি থিয় হ'ল আৰু মোৰ ওচৰলৈ দৌৰি আহিল আৰু মোৰ হাতত ধৰি ক'লে, মদন, মই তোমাক বহুত ভাল পাওঁ। এই কথাটো গোপনেই থাকিবলৈ দিয়া। আমি দুয়ো বিয়া পাতিম। মোৰ সকলো সম্পত্তি তোমাৰ নামত কৰি দিম। আমি ধুনীয়াকৈ গোটেই জীৱন উপভোগ কৰিব পাৰিম। মাত্ৰ তুমি আজি যি দেখিলা, ভাবি ল'বা যে কেতিয়াও দেখা নাই। মই ক'লোঁ, মেডাম, এইবিলাক কি? মই সকলো সঁচা কথা জানিব বিচাৰোঁ। মালিকনীয়ে ভয়তে কঁপি আছিল। তেওঁ ক'লে, মদন, মই এগৰাকী কোটিপতি লোকৰ সন্তান আছিলোঁ। মোৰ দেউতাই মোৰ বিয়া তেওঁৰ অফিচৰ এজন কৰ্মচাৰীৰ লগত কৰাই দিছিল। এই সকলো পইচা সম্পত্তি তোমাৰ মালিকৰ নহয়, মোৰহে হয়। ময়ো মোৰ স্বামীক ভাল পাবলৈ ধৰিলোঁ। তেওঁ সকলো ফালৰ পৰাই এজন ভাল স্বামী বুলি নিজকে প্ৰমাণিত কৰিছিল। মোৰ জীৱনটো বহুত ভালকৈ পাৰ হৈ আছিল। তাৰ পিছতেই তোমাৰ মালিকে তোমাক ড্ৰাইভাৰ কৰি ৰাখিলে। মই তোমাক যেতিয়াই দেখিলোঁ তেতিয়াই তোমাক ভাল পাবলৈ ধৰিলোঁ। মই বহুত বছৰ নিজকে নিয়ন্ত্ৰণ কৰিছিলোঁ, কিন্তু এতিয়া মই তোমাৰ পৰা নিজকে দূৰত ৰাখিব নোৱাৰা হৈছোঁ। সেইকাৰণে মই তোমাৰ মালিকক মোৰ ৰাস্তাৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু নাজানো তেওঁ এই কথাবিলাক কেনেকৈ গম পাইছিল। তেওঁ তোমাৰ লগত কথা পাতিবলৈ বিচাৰিছিল আৰু তোমাক কামৰ পৰা উলিয়াই দিব বিচাৰিছিল। মই তোমাক নিজৰ পৰা দূৰত ৰাখিব বিচৰা নাছিলোঁ। সেইকাৰণে তুমি যোৱাৰ পিছত তোমাৰ মালিকক ভাতৰ লগত এনেকুৱা দৰৱ মিহলাই দিছিলোঁ, যাৰ পৰা তেওঁৰ শৰীৰ অৱশ হৈ গৈ আছিল। মই জানো যে পইচা থাকিলে এই দুনিয়াত সকলো সম্ভৱ। মই কেইজনমান লোকক পইচা দি মোৰ লগত ৰাখিছিলোঁ আৰু মালিকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলোঁ। সেই সময়ত মই মালিকক দৰৱৰ দ্বাৰা বেহুচ কৰি ৰাখিছিলোঁ। সকলোৱে তেওঁক মৰাশ দেখিছিল, কিন্তু মই তেওঁক সৎকাৰ কৰিবলৈ লৈ গৈ লুকুৱাই মোৰ কোঠাত ৰাখিছিলোঁ। কাৰণ মই তেতিয়া গম পাইছিলোঁ যে মোৰ সকলো সম্পত্তি মোৰ স্বামী মানে তোমাৰ মালিকৰ নামত আছে। তেওঁ দলিলত লিখি থৈছে যে মই ঢুকুৱাৰ পিছত যাতে সকলো সম্পত্তি মদনৰ নামত কৰি দিয়ে। মই এনেকুৱা কেতিয়াও হ'বলৈ দিব বিচৰা নাছিলোঁ। মই সম্পত্তিও বিচাৰিছিলোঁ। মই মালিকনীৰ কথা শুনি আচৰিত হৈ পৰিছিলোঁ। সন্মুখত মোৰ মালিকক পৰি থকা দেখি মোৰ বহুত দুখো লাগিছিল। মালিকনীয়ে মোক সুধিলে, তুমি এতিয়া কোৱা যে তুমি এই ৰাতিখন আমাৰ কোঠাত কি বিচাৰি আহিছিলা? মই ক'লোঁ, মেডাম, যেতিয়াৰ পৰাই মই ইয়ালৈ আহিছোঁ, মালিকে সদায় মোৰ সপোনত আহি মোক কয় যে মোৰ কোঠালৈ আহা। সেইকাৰণে আজি ইয়ালৈ আহি গ'লোঁ। মালিকনীয়ে মোক সুধিলে, তোমাৰ কি সিদ্ধান্ত? মই ক'লোঁ, মালিকক আপুনি মোৰ হাতত গতাই দিয়ক। তাৰ পিছত মই আপোনাক বিয়া কৰাম। মই ভাবিছিলোঁ, এজন এনেকুৱা মানুহ যাৰ সহায় ভগৱানে নিজেই কৰিব বিচাৰিছিল, যাৰ বিষয়ে সদায় ৰাতি মোক সপোনত ইংগিত দিছিল, সেই মানুহজনকতো মই এনেকৈ এৰি দিব নোৱাৰোঁ।
মালিকনীয়ে মালিকক মোৰ হাতত গতালে। মই মালিকক মোৰ লগত ৰাখিলোঁ আৰু কেইদিনমানৰ ভিতৰতেই মালিক সম্পূৰ্ণ সুস্থ হৈ উঠিল। মালিকে মোক বহুত ধন্যবাদ জনালে যে মই তেওঁৰ জীৱন ৰক্ষা কৰিলোঁ। মই মোৰ গাঁৱলৈ উভতি যাবলৈ ল'লোঁ। তেতিয়া মালিকে মোক পুৰস্কাৰ হিচাপে 10 লাখ টকা দিছিলে, যিটো মই ল'বলৈ অস্বীকাৰ কৰিলোঁ। কিন্তু তেওঁ মোক জবৰদস্তি টকাখিনি ল'বলৈ বাধ্য কৰালে। মালিকে সকলো সম্পত্তি মালিকনীৰ নামত কৰি দিছিল আৰু তেওঁক ডিভোৰ্চ দি তেওঁৰ জীৱনৰ পৰা একেবাৰেই ওলাই আহিছিল। এনেকুৱা মহিলা যিয়ে পৰপুৰুষৰ কাৰণে নিজৰ স্বামীকো হত্যা কৰিব বিচাৰে, তেওঁলোকৰ লগত এনেকুৱাই হ'ব লাগে। মই আজিও এই কথাটো লৈ চিন্তা কৰি থাকোঁ যে মালিকে এনেকুৱা কি ভাল কৰ্ম কৰিছিলে যাৰ বাবে ভগৱানে তেওঁক সহায় কৰিছিলে। তাৰ পিছত মই ভাবিলোঁ যে ভগৱানে সেইকাৰণেই সকলোকে কৰ্মৰ ফল দিয়ে, যাতে সকলোৱে বুজিব পাৰে যে ভগৱান আমাৰ বহু ওচৰত আছে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।